আজি হুজাই জিলার জন্মদিন। হাজার হাজার ছাত্রছাত্রী হুজাইবাসীর রাইজ আজি বৃহৎ দীঘল যি রেলি উলিয়াই শোভাযাত্রা আরম্ভ করেছে হুজাইর শঙ্কৰদেৱ নগর। এয়া চাওক কিমান ডাঙর রেলি, বৃহৎ দীঘল রেলি, প্রায় আধা কিলোমিটার দীঘল হয়ে যাব এই শোভাযাত্রা। এই শোভাযাত্রা হুজাই ডিস্ট্রিক্টর বিভিন্ন কলেজ স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি এই শোভাযাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। বৃহৎ দীঘল ৰেলী এয়া চাওক, মই দেখুৱাইছোঁ। হুজাই দিৱস মানে আজি হুজাই জিলাৰ জন্মদিন, যাৰ বাবে হুজাইত আজি বিভিন্ন বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান আদি বিভিন্ন অনুষ্ঠানেৰে আজি অনুষ্ঠিত কৰা হৈছে হুজাই জিলা দিৱস। আৰু এই হুজাই জিলা দিৱসত আজি মন্ত্ৰী পীযুষ হাজৰিকাই আহি পতাকা উত্তোলনৰ কথা আছিল, যদিও হয়তো কিবা কাৰণত আহিব পৰা নাই, যাৰ বাবে হুজাই ডিষ্ট্ৰিক্টৰ যি ডিচি আছে, হুজাই আয়ুক্তই এই পতাকা উত্তোলন কৰাৰ পাছত যি অডিটৰিয়াম আপোনালোকে দেখিছে, এই অডিটৰিয়াম বহুত ডাঙৰ, বৃহৎ ডাঙৰ। এই অডিটৰিয়ামৰ ভিতৰত ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল আহি তেওঁলোকে ইতিমধ্যে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে, আৰু এই সাংস্কৃতিক অনুষ্ঠান এই অডিটৰিয়ামৰ ভিতৰত পালন কৰা হ'ব, যাৰ বাবে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আহি ইয়াতে উপস্থিত হৈছে। আৰু হুজাই জিলা প্ৰশাসনৰ উদ্যোগত আজি হুজাই জিলা দিৱস উদযাপন কৰা হৈছে। 17 ছেপ্টেম্বৰ 2023 পুনৰ হুজাই জিলা ঘোষণা কৰিছিলে, আৰু আজি 17 তাৰিখ আৰু আজি 17 ছেপ্টেম্বৰ 2024 আজি অনুষ্ঠিত কৰা হৈছে হুজাই জিলা দিৱস। প্ৰায় 1 বছৰ পাছত এনে আমাৰ হুজাই ডিষ্ট্ৰিক্ট প্ৰায় ক'বলৈ গ'লে 9 বছৰ হৈ গ'ল। 9 বছৰ হৈছে যদিও এইখন বিজেপি চৰকাৰে পুনৰ জিলা ঘোষণা কৰিছিলে। প্ৰথমতে জিলা কাটি দিছিলে আৰু তাৰ পাছত 2023 আকৌ জিলা পুনৰ গঠন কৰা হৈছিলে, আৰু জিলা গঠন কৰাৰ পাছত পুনৰ আজি জিলা দিৱস ইয়াতে উদযাপন কৰা হৈছে। আৰু যাৰ বাবে চাওক, এই অডিটৰিয়ামৰ ভিতৰত সাংস্কৃতিক অনুষ্ঠানৰ বাবে ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল আহি তেওঁলোকে ইয়াতে উপস্থিত হৈছে, আৰু এই ষ্টেজত বিভিন্ন বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে আজি দিনজোৰা কাৰ্যসূচীৰে এনেদৰে হুজাইৰ শংকৰদেৱ নগৰত জিলা দিৱস মানে হুজাই জিলাৰ জন্মদিন উদযাপন কৰা হৈছে। এনেদৰে ক'বলৈ গ'লে হুজাই ডিচি অফিচৰ পৰা ৰেলী কৰি এই অডিটৰিয়াম যি আপোনালোকে দেখিছে, প্ৰায় 800 মিটাৰ দূৰত্ব হ'ব। 800 মিটাৰ দূৰত্বৰ এই অডিটৰিয়ামৰ ভিতৰত ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক লৈ এই অডিটৰিয়ামৰ ভিতৰত সাংস্কৃতিক অনুষ্ঠানেৰে বিভিন্ন ধৰণৰ বাৰে বৰণীয়া অনুষ্ঠানেৰে অনুষ্ঠিত কৰি আজি জিলা দিৱস উদযাপন কৰা হৈছে। চাওক এয়া ৰেলী, চাওক কিমান দীঘল ৰেলী। হুজাই ডিষ্ট্ৰিক্টৰ জিলা দিৱসত এনেদৰে দীঘলীয়া ৰেলী দেখা গৈছে বুলি ক'ব লাগিব। কিমান দীঘল ৰেলী চাওক, বিভিন্ন ছাত্ৰ ছাত্ৰী বিভিন্ন কলেজৰ পৰা স্কুলৰ পৰা এই ছাত্ৰ ছাত্ৰীসকল আহিছে, এই ৰেলীত অংশগ্ৰহণ কৰিছে। হুজাই জিলা প্ৰশাসন আছে এই ৰেলীত। হুজাই জিলাৰ জন্মদিন, হুজাই জিলা দিৱস উপলক্ষে এই ৰেলী তেওঁলোকে এনেদৰে উলিয়াইছে, আৰু হুজাই ডিচি অফিচৰ পৰা হুজাই আয়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰায় 800 মিটাৰ দূৰত যি অডিটৰিয়াম আছে, সেই অডিটৰিয়ামত যাব। তাতে অনুষ্ঠিত কৰা বিভিন্ন ধৰণৰ বাৰে বৰণীয়া যি কাৰ্যসূচী, সেই কাৰ্যসূচী তেওঁলোকে তাতে অনুষ্ঠিত কৰিব, যাৰ বাবে এই শোভাযাত্ৰা উলিয়াই লৈ গৈছে। আৰু এয়া চাওক কিমান দীঘল ৰেলী, হুজাই ডিষ্ট্ৰিক্ট এয়া শংকৰদেৱ নগৰৰ এই ৰেলী, এই শোভাযাত্ৰা চাওক। এই হুজাই জিলা 2023 ঘোষণা কৰিছিলে। 2023 আজি 2023 17 ছেপ্টেম্বৰত পুনৰ হুজাই জিলা ঘোষণা কৰাৰ পাছত আজি হুজাই জিলা দিৱস, হুজাই জিলাৰ জন্মদিন উদযাপনৰ বাবে এনেদৰে ৰেলী উলিয়াইছে।